সমগ্ৰ বিশ্বতে ঘড়ী বনোৱা হাজাৰ হাজাৰ কোম্পানী আছে। ভাৰততে হওক বা বিদেশতে হওক, য'তেই ঘড়ী তৈয়াৰ কৰি নাহক লাগিলে ঘড়ীৰ সময়টো কোম্পানীৰ পৰা আহোঁতে 10-10ত ফিক্স হয়হে। এই কথাটো আপোনালোকে কেতিয়াবা ঘড়ীৰ দোকানত গৈ মন কৰিছেনে? অকল দোকানতে নহয়, এডভাৰটাইজ আদিতো ঘড়ীটোৰ সময় 10-10ত কাটা দুডাল ফিক্স হৈ থাকে। ইয়াৰ কাৰণ কি? তাৰ কথাটো লৈ বহুত লোকে বিভিন্ন মত প্ৰদান কৰিছে। কোনো লোকৰ মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহিম লিংকন এই সময়তে মৃত্যু হৈছিল, সেইবাবে এই সময়টো ঘড়ীটোত দেখুওৱা হয়। আৰু কোনো মতে যিজন ব্যক্তিয়ে প্ৰথম ৰিচ ৱাটছ উলিয়াইছিল সেইজন ব্যক্তি পাটেক ফিলিপ এই সময়তে মৃত্যু হৈছিল। সেইকাৰণে ঘড়ীৰ যি দুডাল কাটা সেই দুডাল 10-10ত ফিক্স কৰি থোৱা হয়। আৰু কোনো মতে জাপানৰ নাগাচাকি আৰু হিৰোশ্বিমাত এই সময়তে পৰমাণু বম পেলোৱা হৈছিল আৰু সেইবাবে এই সময়ত ঘড়ীৰ কাটাকিডাল ফিক্স কৰি থোৱা হয়। 1945 চনত জাপানৰ নাগাচাকিত যেতিয়া পৰমাণু বম পেলাইছিল তেতিয়া তাৰ সময় আছিল ৰাতিপুৱা 11.2 মিনিট আৰু যেতিয়া হিৰোশ্বিমাত বম পেলাইছিল তেতিয়া তাৰ সময় আছিল আগষ্টৰ ৰাতিপুৱা 8.15 মিনিট। গতিকে এই সময়টোত যে 10-10ত নাছিল, সেইবাবে এইটো মানুহে মানি ল'ব নিবিচাৰে। বিভিন্ন ডাঙৰ কোম্পানী আছে, যেনে টাইটান, টাইমেক্স, ৰোলেক্স, ফাষ্টট্ৰেক, অজন্তা, সময়, DVC, পাটেক ফিলিপ, চিটিজেন ইত্যাদি বিভিন্ন ধৰণৰ ডাঙৰ ঘড়ী বনোৱা ডাঙৰ কোম্পানী আছে। তেওঁলোকৰ লগতো কথা পাতি মানুহে জানিব পাৰিছে যে 10-10ত কাটাকিডাল যি স্থিৰ অৱস্থাত ৰখা হয় তাৰ প্ৰধান কাৰণ হৈছে ভি অক্ষৰ দেখায় আৰু যিটো নেকি ভিক্টৰ বুজায় আৰু স্মাইল নিচিনা দেখুৱায়। সেইকাৰণে তেওঁলোকে বিশ্বাস কৰে যে যেতিয়া মানুহে ঘড়ী কিনিব আহে এই সময়টো দেখিলে তেওঁলোকৰ ওপৰত এটা পজিটিভ ভাইব্ৰেশ্যন আহে। আৰু দ্বিতীয় কাৰণ হৈছে এই 10-10ত যদি কাটাকিডাল স্থিৰ ৰখা হয় তেতিয়া সদায় 12ৰ তলতে কোম্পানীৰ লগো আৰু নামটো থাকে। সেইকাৰণে যদি 12ত কাটাকিডাল লগাই থোৱা হয় তেতিয়াহ'লে কোম্পানীৰ নাম আৰু লগোটো ঢাকি যায়। সেইকাৰণে তাহাঁতে 10-10ত থয় যাতে ই ভিক্টৰ আৰু স্মাইল এটা দিয়ে মানুহক। আৰু সাধাৰণতে য'ত ডেট আৰু মান্থ ওলাই থাকে এখন সৰু উইণ্ড' থাকে, সেইখন 9.3 তলতে থাকে। আৰু ঘড়ীৰ কাটাকিডাল যদি বেলেগ স্থানত দিয়া হয় তেতিয়াহ'লে সেই উইণ্ড'টো বন্ধ হৈ যায়। তেতিয়া গ্ৰাহকেও সেই উইণ্ড'খনত থকা ডেট আৰু মান্থটো ভালকৈ দেখা পায়। সেইকাৰণে তেওঁলোকে 10-10ত কাটাকিডাল স্থিৰ কৰি ৰাখে। বাকী অন্য কোনো কাৰণ নাই। আজিলৈ বিদায় ল'লোঁ। ধন্যবাদ।